ধুবুৰী ৰাজনীতিৰ হঠাৎ চৰ্চা লাভ কৰিছে ডুবাইৰ প্ৰসংগই। মৰুদেশ আৰৱ আমিৰশ্বাহী বাণিজ্যিক অভিকেন্দ্ৰ হিচাপে পৰিচিত ডুবাই গগনচুম্বী অট্টালিকা বৃহৎ কৰ্পৰেট গোষ্ঠীৰ পাহাদুপম কাৰ্যালয়েৰে পৰিবেষ্টিত এই ডুবাই সেই ডুবাইতে ব্যৱসায়িক প্ৰতিষ্ঠান লাভ কৰিছে অসমৰ কেইবাগৰাকীও উদ্যোগীয়ে। বিশেষকৈ আগৰ ব্যৱসায়ত জড়িত ডুবাইত সুপৰিচিত অসমৰ আজমল পৰিয়াল। বদৰুদ্দিন আজমল আৰু তেওঁৰ ভাতৃ আমিৰুদ্দিন আজমলে দীৰ্ঘদিন ধৰি ডুবাইত নিয়ন্ত্ৰণ কৰি আহিছে আগৰৰ বিভাগৰ সাম্ৰাজ্য। এবাৰ ডুবাইৰ অগৰু বজাৰ দখল কৰিবলৈ দীৰ্ঘদিন ধৰি প্ৰচেষ্টা অব্যাহত ৰাখিছে অসমৰে আন এগৰাকী ব্যৱসায়ী মুস্তাক আনফৰে। ডুবাইৰ অগৰুৰ ব্যৱসায়িক সাম্ৰাজ্যৰ ৬১ সমাৰ্থৰ যুঁজখন অব্যাহত আছে আজমল আৰু আনফৰৰ মাজত। সেই ব্যৱসায়িক যুঁজৰ প্ৰভাৱ এতিয়া দেখিবলৈ পোৱা গৈছে ধুবুৰী লোকসভা নিৰ্বাচনতো। ধুবুৰীত ৰকিবুল হুছেইন বনাম বদৰুদ্দিন আজমলৰ সমানে সমানে চলিছে এখন ৰাজনৈতিক যুদ্ধ। ধুবুৰীৰ ৰাজনৈতিক প্ৰেক্ষাপটত ক্ৰমাৎ উত্তাল হৈ পৰিছে আমিৰুদ্দিন বনাম আনফৰৰ যুদ্ধ। সততে সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি থাকে বদৰুদ্দিন আজমলৰ জ্যেষ্ঠ ভাতৃ আমিৰুদ্দিন আজমল। কিন্তু ধুবুৰীত পূৰ্বতকৈ বৰ্তমানৰ ৰাজনৈতিক দৃশ্যপট সলনি হৈ পৰাত তৎপৰতা প্ৰদৰ্শন কৰিছে আমিৰুদ্দিন আজমলে। সিহঁতেকৈ ধুবুৰীত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে আজমল বাহিনী। বিৰোধী মৰ্চাৰ সামূহিক প্ৰচাৰ অভিযানে আজমলৰ ভেটিত এক কথাত কঁপনি তুলিছে। ধুবুৰীত এইবাৰ আজমলৰ যুঁজ কেৱল ৰাজনৈতিক হৈ থকা নাই, বৰঞ্চ এই নিৰ্বাচনৰ ফলাফলৰ ওপৰতে AIUDFৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ভৰ কৰিছে। তেনে প্ৰেক্ষাপটত ৰাজনৈতিক যুঁজখনত আজমলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আজমলৰ জ্যেষ্ঠ ভাতৃ আমিৰুদ্দিন আজমল। বিপৰীতে আজমলৰ ভেটিকপৰ ৰকিবুল হুছেইনৰ সমৰ্থনত ইতিমধ্যে নামি পৰিছে আজমল পৰিয়ালৰ ব্যৱসায়িক প্ৰতিদ্বন্দ্বী মুস্তাক আনফৰ। সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক সম্পূৰ্ণ প্ৰকাৰে সহায় কৰিবলৈ আগবাঢ়ি আহিছে মুস্তাক আনফৰ। ৰকিবুল হুছেইনক এইদৰে সহায় কৰাৰ আঁৰত আছে আমিৰুদ্দিনৰ ব্যৱসায়িক প্ৰতিদ্বন্দ্বিতা। অসমত আজমলৰ ভেটিক সহায় আনফৰে ডুবাইৰ ব্যৱসায়িক সাম্ৰাজ্যত নিষ্কণ্টক হোৱাৰ পৰিকল্পনা ৰচনা কৰিছে। নিজৰ ব্যৱসায়িক আৰু ৰাজনৈতিক প্ৰতিপত্তি বৃদ্ধিৰ স্বাৰ্থত ৰকিবুল হুছেইনৰ পুৰণি বন্ধু আনফৰ তৎপৰ হৈ পৰিছে ধুবুৰী ৰাজনৈতিক পৰিৱেশক। আজমল ফাউণ্ডেশ্যনৰ দৰে মুস্তাক আনফৰো আছে আনফৰ ফাউণ্ডেশ্যন। ইৰো চেৰিটি ট্ৰাষ্টৰ নামৰ বিদেশী সংস্থাটোৰ পৰা আনফৰ ফাউণ্ডেশ্যনে ধন লাভ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে বিভিন্ন সময়ত। এই ধৰণৰ জৰিয়তে ধুবুৰীৰ ৰাজনৈতিক পথাৰত আনফৰ সক্ৰিয় হ'ব বুলি চৰ্চা আৰম্ভ হৈছে বিভিন্ন মাধ্যমত। ডুবাইসহ মধ্যপ্ৰাচ্যৰ সুগন্ধি সম্বাদ কোন হ'ব সেয়া নিৰ্ণয় কৰিব ধুবুৰী নিৰ্বাচনৰ সামগ্ৰিক ফলাফলে। এফালে বদৰুদ্দিন আজমলৰ জ্যেষ্ঠ ভাতৃ আমিৰুদ্দিন আজমল আৰু আনফালে ৰকিবুল হুছেইনৰ পুৰণি বন্ধু মুস্তাক আনফৰে যুঁজিছে নিৰ্বাচনৰ বাবে। আগন্তুক সময়ত এই ৰাজনৈতিক যুঁজে কাক ব্যৱসায়িক সাম্ৰাজ্য সহায় কৰিব সেয়া স্পষ্ট হ'ব অহা ৪ জুনতে। আহক চাই সম্পৰ্কত এগৰাকী RTI কৰ্মীয়ে কি ক'ব খুজিছে। 2016 চনত আচলতে মই তথ্য জনাৰ অধিকাৰ আইন 2005 দিনত মুস্তাক আনফৰৰ নেতৃত্বাধীন তেওঁৰ যিটো সংস্থা আনফৰ ফাউণ্ডেশ্যন তাত মই আচলতে আগে কৰি পেলাই কিছু তথ্য বিচাৰিছোঁ। কাৰণ সেই সময়ত মই এটা চ'ৰ্চৰ জৰিয়তে মই এটা খবৰ পাইছিলোঁ যে 2015-16 চনত যিখন নতুন চৰকাৰ হ'ল সেই সময়তে যিখন নিৰ্বাচন হৈছিল সেই নিৰ্বাচনত আচলতে মুস্তাক আনফৰে তেওঁৰ বাহিৰৰ সংস্থা এটা UK চেৰিটি ফাণ্ড নম্বৰ এটা সংস্থাই তেখেতসকলক ফাণ্ডিং কৰে আৰু সেই অসমৰ মুস্তাক আনফৰ ডাঙৰীয়াৰ যিটো সংস্থা আছে সেই সংস্থাই অসমৰ এজন ব্যাগুম নেতা আচলতে মন্ত্ৰী ৰকিবুল হুছেইনৰ তলত পইচাখিনি খৰচা কৰা বুলি এটা মই খবৰ পাওঁ আৰু সেই খবৰ পোৱাত মই এটা RTI কৰিছিলোঁ। তেখেতসকলে মোক তথ্য নিদিলে। যি হওক 2015-16 চন পাৰ হ'ল বা দীঘলীয়া এটা সময় পাৰ হ'ল। সেই সময়তে অসমৰ জনপ্ৰিয় ছেটেলাইট টিভি চেনেল পৰাগ নিউজে সেই সময়ত বাতৰি সম্প্ৰচাৰ কৰিছিল। অসমৰ জনগণৰ প্ৰায় মানুহে আচলতে অভিযোগ আনি আছে যে হোজাইত টকা বিলোৱা হৈ আছে ধুবুৰীত। মই সম্পূৰ্ণ এটা সন্দেহ কৰিছোঁ যে মন্ত্ৰী মুস্তাক আনফৰ ডাঙৰীয়াৰ যিটো সংস্থাৰ পইচা বা তেখেতসকলৰ টকাখিনি আচলতে মন্ত্ৰী ৰকিবুলৰ তলত খৰচা কৰা হৈ আছে আৰু বিদেশী সংস্থাই যিখিনি তেখেতসকলক ফাণ্ডিং কৰে সেই পইচাখিনি তেখেতসকলে মন্ত্ৰী ৰকিবুল হুছেইনৰ তলত ফাণ্ডিং চলি আছে আৰু দুই তিনিজন শক্তিশালী নেতাৰ যুদ্ধ চলি আছে কিন্তু ধুবুৰীত। এফালে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া, আনফালে মুস্তাক আনফৰ ডাঙৰীয়াৰ অতিকৈ ঘনিষ্ঠ এসময়ৰ প্ৰভাৱশালী মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়া। গতিকে নিঃসন্দেহে এটা কথা টকাৰ খেল চলি আছে আৰু সেই পইচাখিনি মই সন্দেহ কৰিছোঁ, মই বুলি নহয়, চাওক অসমৰ বিভিন্ন বাতৰি কাকতে বাতৰি কৰিছে, অসমৰ জনগণে সন্দেহ কৰিছে, লগতে মই সেই সময়ত RTI কৰ্মী হিচাপে মই সন্দেহ কৰিছোঁ যে সেই টকাখিনি তেখেতসকলে বিদেশী সংস্থাই দিয়া টকা আৰু সেইটো ফাণ্ডিং মুস্তাক আনফৰ কৈছে। মুস্তাক আনফৰে বৰ্তমানে মন্ত্ৰী ৰকিবুল হুছেইনৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সেয়া RTI কৰ্মী হেলাল মেহমুদৰ বক্তব্য। আৰু কোন হ'ব ডুবাইৰ আগৰৰ সেই বিশাল সাম্ৰাজ্যৰ অধিকাৰী তাক লৈ এতিয়া আৰম্ভ হৈছে আন এখন নতুন যুদ্ধ আৰু সেই যুদ্ধৰ পটভূমি যেন ধুবুৰী লোকসভা নিৰ্বাচন।